হোটেলত কৰ্মৰত এজন যুৱকে লিখি উলিয়ালে গ্ৰন্থ। শৈশৱৰ পৰা ঘাত প্ৰতিঘাতৰে সন্মুখীন হৈ অহা ঘটনা পৰিঘটনাক সামৰি যুৱকজনে লিখি উলিয়ালে মোৰ সন্ত্ৰাসবাদী হোৱাৰ মন শীৰ্ষক গ্ৰন্থখন। হোটেলৰ সাধাৰণ কৰ্মচাৰী হিচাপে কৰ্মৰত ধেমাজিৰ উজ্জ্বল পাইট নামৰ যুৱকজনৰ গ্ৰন্থখন আজি উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক তথা সমাজসেৱিকা জুৰি বৰা বৰগোহাঁইয়ে। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত নাংফা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উজ্জ্বল পাইটৰ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঁইয়ে কয়, এই গ্ৰন্থখন উপন্যাস হিচাপে কিমান সফল হৈছে সেই কথা পাঠকে কব। তেওঁৰ অৱৰুদ্ধ কণ্ঠ অৰ্থাৎ হেঁচা ঠেলা তথা আমাৰ প্ৰান্তীয় মানুহৰ কষ্ট যাতনা, চৰকাৰী গুৰুত্বহীনতাৰ বাবে এজন যুৱকৰ মনত কি কি কথাই হেঁচা মাৰি ধৰিছে তাৰেই বহিঃপ্ৰকাশ ঘটিছে। এখন ডায়েৰীৰ দৰে লিখি উলিওৱা এই গ্ৰন্থখনে যথেষ্ট সমাদৰ পাব বুলি আমাৰ দৃঢ় বিশ্বাস। মোৰ কিতাপখন মই আজি ঠিক 15-16 বিহুৰ আগতে পঢ়িলোঁ। তোমালোকে মোক দিয়াৰ পিছত বা উজ্জ্বলে দিয়াৰ পিছত আচলতে উপন্যাস হিচাপে কিতাপখন কিমান সফল সেইটো মই ক'ব নোৱাৰিম, সেইটো পাঠকে ক'ব। কিন্তু মোৰ তাৰ যিটো অৱৰুদ্ধ কণ্ঠ, সি কেতিয়াও ক'ব নোৱাৰা হেঁচা ঠেলা, আমাৰ প্ৰান্তীয় মানুহবোৰ যিবোৰ দৰিদ্ৰতা, যিবোৰ কষ্ট যাতনা, যিটো চৰকাৰী যিটো গুৰুত্বহীনতা, তাত যে এজন ল'ৰাই কি মনৰ ভিতৰত হেঁচা মাৰি ধৰি থাকে আৰু উজ্জ্বলক দেখোঁতে লাগে সি কথাবোৰ ক'ব নোৱাৰে, গতিকে সি লিখি পেলাইছে ডায়েৰী নিচিনাকে। যদি অকণমান সম্পাদনা সি আৰু মনোযোগ দিলেহেঁতেন এখন খুব ভাল উপন্যাস হ'লহেঁতেন। কিন্তু এতিয়াও মই ভাবোঁ যে বহুত ভাল কাম কৰিলে আৰু তাৰ মাজত সেই লিখাৰ যিটো স্পৃহা বা লিখাৰ কাহিনী কোৱাৰ যিটো স্পৃহা সেইটো খুব আছে। মই ভাবোঁ সি যদি অলপ ভালকৈ উপন্যাস পঢ়ে তেতিয়াহ'লে খুব ভাল উপন্যাসিক হ'ব আৰু সি কাহিনীবোৰ খুব ধুনীয়াকৈ ক'ব। এইখিনি আৰু মোৰ উজ্জ্বললৈ বহুত শুভেচ্ছা থাকিলে। পৰৱৰ্তী আমি উজ্জ্বলৰ পৰা আৰু এখন ভাল উপন্যাস পাম। চাবুৱাৰ DDR মহাবিদ্যালয়ৰ অধ্যাপক তথা লেখক লক্ষীনন্দন বৰগোহাঁই আৰু জ্যেষ্ঠ সাংবাদিক চন্দন ফুকনে লেখকৰ এই সাহসিকতাক ভূয়সী প্ৰশংসা কৰি বক্তব্য প্ৰদান কৰে। সাংবাদিক জ্যোতিষ কুমাৰ পাত্ৰীয়ে আধৰা এই অনুষ্ঠানত প্ৰাক্তন আলফা স্বাধীনৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰাজীৱ গগৈ, ব্যৱসায়ী বাবুল দে, সাংবাদিক দীপিকা বৰুৱা, ফাৰহানা চুলতানা আদিয়ে উপস্থিত থাকে।